মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতন সপ্তম শ্ৰেণীৰ অনুশীলনী 1C হৈছে। এই 1Cৰ আগৰখিনি আগতে দিয়া হৈছে। 5 নম্বৰৰ পৰা আজি কৰিম। 5 নম্বৰৰ 1 নম্বৰ আছে, যদি 8 - 7ৰে হৰণ কৰা হয় তেতিয়াহ'লে ভাগফল কিমান পোৱা যায়? 6। তেন্তে অখণ্ড সংখ্যা a ৰ মান উলিওৱা। মানে a টো কিমান হ'ব সেইটো ওলাব দিছে হৈছে। এইটো প্ৰথমতে লিখি ল'ম আমি। 5ৰ 1 5ৰ 1ত কি আছে? দিয়া আছে a কিহেৰে হৰণ কৰে? -7ৰে হৰণ কৰিলে আমাৰ উত্তৰ কিমান পায়? 6 পায় হৈছে। এটা সাধাৰণ উদাহৰণ দিওঁ তোমালোকক। ধৰা হ'ল 10ক 2ৰে আমি হৰণ কৰিলো হৈছে। 10ক 2ৰে হৰণ কৰিলো, 10 2 2 গুণ 2 2 গুণ 4 2 3 6 2 4 গুণ 8 2 5 গুণ 10 2 5 গুণ 10 হৈছে। তেতিয়াহ'লে ইয়াতে উত্তৰ কিমান হয়? 10 হয়। যদি আমি এই দুটা সংখ্যা পূৰণ কৰি দিওঁ, মানে 2 আৰু 5টো পূৰণ কৰি দিওঁ, সদায় কোনটো পাওঁ? এইটো পাওঁ হৈছে। বা এনেকুৱা এটা আৰু উদাহৰণ চোৱা, 6 3ৰে হৰণ কৰিলো। 6 কিহেৰে হৰণ কৰো? 3 3 গুণ 3 3 2 গুণ 6 হৈছে। ইয়াতে উত্তৰ কিমান পাম? 2। 3 আৰু 2 পূৰণ কৰো, 3 আৰু 2 পূৰণ কৰিলে কিমান উত্তৰ পাম? আমি 6 পাম হৈছে। এইটো বুজি পাইছা? তেতিয়াহ'লে ইয়াৰ পৰা আমি ক'ব পাৰো যে এৰ মানটো পাবলৈ হ'লে আমি কি কৰিম? এই দুটাক কি কৰি দিম? পূৰণ কৰি দিম। এতেকে a সমান সমান আমাৰ কিমান? -7 আৰু ইফালে 6 হৈছে। এতিয়া আমি কি কৰিম? পূৰণ হৈ আছে। পূৰণৰ ক্ষেত্ৰত প্লাছে মাইনাছে সদায় মাইনাছ। ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে। প্লাছে মাইনাছে কি চিন হ'ব? মাইনাছ হ'ব। আৰু সংখ্যা দুটা সদায় কি হ'ব? পূৰণ হ'ব। 7 গুণ 8 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42। গতিকে উত্তৰটো আমাৰ কিমান হ'ব? -42 হ'ব। একদম সহজ। তাৰপিছত যদি 2 নম্বৰ দিয়া আছে, যদি 105ক কিহেৰে হৰণ কৰা হয়? b ৰে হৰণ কৰা হয়, উত্তৰ কিমান পোৱা যায় আমাৰ? 15। তেন্তে বিৰ ঠাইত কি অখণ্ড সংখ্যা পাতিব পৰা যাব? মানে বি 105ক কিহেৰে হৰণ কৰিলে উত্তৰ আমাৰ 15 পাম। এইটো কেনেকে কৰিম আমি চাই লোৱা হৈছে। এতিয়া তোমাৰ 2 নম্বৰত কি আছে? 105ক কিহেৰে হৰণ কৰিব লাগে? b ৰে হৰণ কৰিলে কিমান পাওঁ? আমি 15 পাওঁ। হ'ব। এতিয়া এটা উদাহৰণ চোৱা। ধৰা হ'ল 16 হৈছে। 16 কিহেৰে হৰণ কৰিছো? মই 2ৰে হৰণ কৰিছো। 16ক 2ৰে হৰণ কৰিছো, কিমান পাম আমি? 6 2 গুণ 2 2 গুণ 2 গুণ 2 2 গুণ 4 2 3 6 2 4 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 8 গুণ 16 হৈছে। ইয়াতে কিমান পাম? 8 হৈছে। এতিয়া এটা কথা চোৱা তোমালোকে, ইয়াতে আছে আমাৰ এইটো আছে হৈছে 105 আছে, ইয়াতে আছে 16 আছে হৈছে। তাৰপিছত ইয়াতে আছে 8 আছে, ইয়াতেও 15 আছে। কি নাই? 2টো নাই। ধৰা হ'ল 2টো নাই। তেতিয়াহ'লে 2টো আমি ওলাবলৈ কি কৰিম? এই সংখ্যাৰে 16 হৰণ দিলেও ওলাব। 8ৰে 8 গুণত 8 2 গুণ 16 হৈছে। 8 2 গুণ 16। ধৰা হ'ল আন এটা উদাহৰণ স্বৰূপ চাওঁ আমি। ইয়াতে 3 দি দিছো হৈছে। কিমান উত্তৰ ওলাব? 6 3 দি হৰণ দিলে 2 3 গুণ 6 হ'ব। ইয়াতে উত্তৰ কিমান? 2। এই 2ৰে 6 হৰণ কৰিলে এইটো পোৱা যাব। ধৰা হ'ল ইয়াতে 6 আৰু ইয়াতে কিমান আছে? 2 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6। গতিকে এটা কথা ক'ব পাৰো আমি যে 2ক 6ৰে হৰণ কৰিলে এইটো পোৱা যায়। 8ক 6ৰে হৰণ কৰি 16ক 8ৰে হৰণ কৰিলে 2 পোৱা যায়। গতিকে ইয়াৰ পৰা এটা কথা ক'ব পাৰো যে 105ক 15ৰে হৰণ কৰিলে আমি এইটো পাম হৈছে। গতিকে আমি লিখিম যে b সমান সমান কিমান? 105 হৰণ কিমান? 15 হ'ব। 105 হৰণ 15। এতিয়া আমি কৰিম এইটো অংক। ইয়াতে মোৰ জেগা নাই, এইখিনিতে কৰিছো। 105 ইয়াতে 15। ইয়াতে কেইটা অংক আছে? এটা 2টা অংক আছে। কেইটা ল'ব লাগে হিচাপমতে? এটা 2টা। কিন্তু 10ক 15ৰে হৰণ নাযায়, যিহেতু 10টো সৰু, সেইকাৰণে কেইটা অংক ল'ব লাগিব? আমি 3টা অংক ল'ব লাগিব হৈছে। এতিয়া আমি নেওতা জানিলে কৰিব পাৰো। নেওতা জানিলে কৰিব পাৰো। আৰু যদি তুমি নেওতা নাজানা তেতিয়াহ'লে চাইডত কৰিব পাৰা হৈছে। নেওতা জানিলে কি হ'ব? 15 গুণ 15 15 গুণ 30 15 গুণ 45 50 60 15 5 গুণ 75 15 6 গুণ 90 15 7 গুণ 105 15 7 গুণ কিমান? 105 15 7 গুণ 105। উত্তৰ কিমান হ'ব আমাৰ? উত্তৰ 7। আৰু যদি তুমি নাজানা এনেকেও কৰিব পাৰা। 15 1 গুণ 15 15 2 5 2 গুণ 10 আৰু থাকিল 1 2 2 গুণ 2 1 গুণ 2 একে 3 হৈছে। তাৰপিছত 15 3 গুণ 5 3 গুণ 15 হাতত থাকিল 1
তাৰপিছত 3 গুণ 3 একে 4 হৈছে। তাৰপিছত 15 কিহেদি দিম 15 4 দি দিম 5 4 গুণ 20 20 শূন্য হাতত থাকিল 2 4 গুণ 4 5 6 এতিয়া আৰু যাব লাগিব 6 5 5 5 গুণ 25 হাতত থাকিল 2 তাৰপিছত 5 গুণ 5 6 7 হৈছে 7 75 কিমান লাগে আমাক 105 লাগে। তাৰপিছত আকৌ কৰি থাকিব লাগিব 15 6 5 6 গুণ 30 30 শূন্য হাতত থাকিল 3 6 গুণ 6 7 8 9 90 তাৰপিছত 15 7 7 5 গুণ 32 হাতত থাকিল 3 7 গুণ 7 8 9 10 105 পালো নে নাপালো 105 ইয়াতে বহাইছো কিমান বাৰ কৈছে 7 বাৰ গতিকে ইয়াতে কি বহাইছো 7 বহাইছো গতিকে তুমি যদি নেওতা নাজানা এনেকুৱাও কৰিব পাৰা হৈছে আৰু নেওতা জানিলেতো ভাল। তাৰপিছত লিখা আছে 3 নম্বৰত লিখা আছে a b আৰু p অখণ্ড সংখ্যা এতিয়া a প্লাছ b হৰণ a মাইনাছ b সমান সমান কি p হোৱাকৈ a b c pৰ 5টা অখণ্ড সংখ্যাৰ গড় নিৰ্ণয় কৰা। ধৰা হল প্ৰথম গড়টো কিমান a 7 b 5 তাৰপিছত কি p 6 এইটো কেনেকে ওলাব সেইটো আমি কৰিম এতিয়া হৈছে a b ধৰিলে আমাৰ মানে p টো এনেই ওলাই যাব। আমাৰ 3 নম্বৰত লিখা আছে এইটো 3 নম্বৰ কেনেকে লিখা আছে a প্লাছ b a মাইনাছ b p হৈছে ধৰা হল a সমান সমান কিমান ইয়াতে লিখা আছে a সমান সমান এইটোকে কৰি চাওঁ আমি a সমান সমান 7 b সমান সমান 5 p টো নিজে নিজে ওলাব হৈছে a সমান সমান 7 b সমান সমান কিমান 5 গতিকে আমি এই সমীকৰণটোত বহাই দিম ইয়াৰে a কিমান 7 a কিমান 7 মাজত কি চিন আছে প্লাছ চিন তাৰপিছত b কিমান b আছে 5 গতিকে ইয়াতে কি বহিব 5 তাৰপিছত হৰণ দিলো এইডাল হৰণ ইয়াতে আহিব হৈছে তাৰপিছত a কিমান আছিল 7 আছিল গতিকে ইয়াতে 7 বহিব মাইনাছ আছে মাইনাছ বহিব b কিমান b 5 গতিকে ইয়াতে এইটো বহাম হৈছে তাৰপিছত এতিয়া কৰিম আমি 7 5 কিমান 7 আছে এইটো 5 হৈছে এইটো 5 7 8 9 10 11 12 হৈছে 12 তাৰপিছত হৰণ 7ৰ পৰা কিমান যাব লাগে 5 যাব লাগে 1 2 3 4 5 6 7 7ৰ পৰা কিমান যাব লাগে 5 1 2 3 4 5 কিমান থাকিল 1 2 গতিকে 7ৰ পৰা 5 গলে কিমান 2 12ক 2 ৰে হৰণ কৰিলে 2 1 গুণ 2 2 2 গুণ 4 2 3 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 হৈছে গতিকে উত্তৰ আমাৰ কিমান ওলাব 6 ওলাল হৈছে ইয়াৰ পৰা 6টো কিমান 6টো মানে উত্তৰ হৈছে p মানে কিমান ওলাল আমাৰ p ৰ মান ওলাল 6 p ইকুৱেল টু ওলাল 6 আমি গতিকে লিখিব পাৰো যে a যদি 7 হয় b যদি 5 হয় p কিমান হ'ব 6 হ'ব হৈছে তেনেকে আকৌ বেলেগ সংখ্যা বহাই কৰিম আমি ইয়াতে এডাল এনে দিছো হা দুখাবৰ কাৰণে মানে যাতে পাৰ্থক্য গম পোৱা যায় নহলে গম পোৱা নাযাব না তাৰপিছত ধৰা হল যিকোনো সংখ্যা ধৰিলা a কিমান ধৰিলা 12 ধৰিলা হৈছে b কিমান ধৰিলা ধৰা হল 4 নাইবা 4 ধৰা হৈছে তেতিয়াহলে আমি কি কৰিম আগৰ ফৰ্মুলাটোত বহাই দিম আগৰ ফৰ্মুলাটো কি আছিল আমাৰ a প্লাছ b হৰণ a মাইনাছ b ইজ ইকুৱেল টু p ওপৰখিনি দেখা নাযায় কাৰণে ইয়াতে মই সাইডত লিখি লৈছো মানে মোবাইলত দেখা নাপায় কাৰণে ইয়াতে লিখি লৈছো এতিয়া a কিমান a 12 তাৰপিছত প্লাছ b কিমান 4 হৰণ চিন আছে হৰণ চিন দিলো a কিমান 12 মাইনাছ মাইনাছ b কিমান 4 এতিয়া আমি উত্তৰটো কৰিম হৈছে 12 4 12 আৰু 4 13 14 15 16 হৈছে ইয়াতে হ'ব 16 আৰু 12ৰ পৰা 4 গলে কিমান এইটো 12 1 2 3 4 5 6 7 8 9 10 11 12 12 পৰা কিমান যাব লাগে 4 যাব লাগে 1 2 3 4 গতিকে কিমান থাকিল 1 2 3 4 5 6 7 8 হৈছে 8 তাৰপিছত 16ক 8ৰে হৰণ দিব লাগে 16ৰে 16 8 গুণ 8 8 2 গুণ 16 হৈছে 8 2 গুণ 16 কিমান উত্তৰ পাম আমি 2 পাম হৈছে গতিকে p কিমান হল আমাৰ p হল আমাৰ 2 গতিকে a যদি 12 হয় a যদি 12 হয় b যদি 4 হয় p কিমান হ'ব আমাৰ p 2 হ'ব হৈছে কেইবাৰ ওলাব লাগে 5 বাৰ ওলাব লাগে আমাৰ আগতে এবাৰ হৈ গৈছে এইবাৰ দ্বিতীয়বাৰ হল আকৌ আমি কেইবাৰ ওলাম 3 বাৰ ওলাম হৈছে ধৰা হল এবাৰ আমি ধৰিছো কি a ধৰিছো আমাৰ কিমান a ধৰিছো 10 হৈছে b ধৰিছো আমি 6 ধৰিছো হৈছে b কিমান ধৰিলো 6 ধৰিলো গতিকে আমি ফৰ্মুলাটোত বহাম কি ফৰ্মুলা আছিল a প্লাছ b হৰণ
a মাইনাছ b ইকুৱেল টু কিমান ওলাই p ওলাই গতিকে a এর মান কিমান a এর মান 10 মাজত কি চিন আছে প্লাস চিন b এর মান কিমান 6 হৈছে b এর মান 6 তাৰপিছত হৰণ a কিমান আছিল 10 b কিমান আছিল মাইনাছ তাৰপিছত b কিমান আছিল 6 গতিকে উত্তৰটো আমি এতিয়া ওলাম 10 আৰু 6 16 10 পৰা 6 গলে 4 তোমালোকে আঙুলিত গণি কৰিবা হৈছে তেতিয়া অলপ সুবিধা হ'ব যদি তোমালোকৰ ভুল লাগে আৰু যদি এনে পাৰে তেতিয়াতো ভাল হৈছে তাৰপিছত 16 কিহেৰে হৰণ কৰিব লাগে 16 4 ৰে হৰণ কৰিবা 4 4 গুণ 16 হৈছে গতিকে উত্তৰ আমি কিমান পাম 4 যদি আমি p ইকুৱেল টু কিমান হ'ল তেতিয়াহলে 4 হ'ল উত্তৰটো p হ'ল 4 হ'ল গতিকে a যদি 10 লও b যদি আমি 16 লও p কিমান হ'ব আমাৰ 4 হ'ব হৈছে তিনবাৰ হ'ল আকৌ আমি কৰিম এতিয়া আমি কৰিম a ধৰা হল আমাৰ 6 তাৰপিছত b ধৰা হল আমাৰ 3 হ'ব এতিয়া আগৰ ফৰ্মুলাটোত বহাম আগৰ ফৰ্মুলাটো কোনটো আছিল এইটো আছিল হৈছে a কিমান আছিল a আছিল 6 মাজত আছে যোগ চিন b কিমান 3 হৰণ a কিমান 6 মাজত কি আছে বিয়োগ চিন আছে তাৰপিছত b কিমান 3 হৈছে এতিয়া আমি কৰিম 6 3 9 হৰণ কিমান 6 পৰা 3 গলে 3 হৈছে 9 3 দি হৰণ কৰিলে 9 3 দি হৰণ কৰি 3 3 গুণ 9 হৈছে গতিকে উত্তৰটো আমাৰ কিমান হ'ব 3 হ'ব গতিকে p কিমান হ'ল আমাৰ 3 হ'ল এটাকে আমি বুজিলো যে a যদি 6 লোৱা হয় তেতিয়াহলে b কিমান হ'ব 3 হ'ব p কিমান হ'ব 3 হ'ব হৈছে এনেকে খালি উলাব লাগে তাৰপিছত আকৌ এটা শেষৰটো আছে শেষত কি লিখিম এটা ধৰা হল আমি কি লিখিম a কিমান হল 8 হল হৈছে ধৰা হল 8 b কিমান 4 যিকোনো সংখ্যা ললে হল তোমাৰ ইচ্ছা এইটো হৈছে তাৰপিছত এতিয়া আমি কৰিম কি আছিল আমাৰ কিবাটো a প্লাস b হৰণ a মাইনাস b সমান সমান কিমান p এতিয়া a কিমান ধৰা আছে 8 আৰু b কিমান হৈছে 4 গতিকে ইয়াতে আমি কৰিম a প্লাস b a মানে কিমান আছিল a মানে 8 প্লাস b মানে কিমান 4 হৰণ a কিমান 8 মাজত কি চিন আছে মাইনাস তাৰপিছত b কিমান 4 এতিয়া উত্তৰটো কৰিম 8 4 কিমান 12 হৰণ 8 ৰ পৰা 4 গলে 4 হৈছে তাৰপিছত 12 পৰা 4 গলে কিমান হ'ব আমাৰ 12 পৰা 4 গলে হ'ব 12 পৰা 4 নহয় 12 কিহেৰে 4 ৰে হৰণ দিব লাগে 12 4 4 গুণ 4 4 গুণ 8 4 3 গুণ 12 হ'ব গতিকে উত্তৰ কিমান হ'ব আমাৰ 3 হ'ব এতিয়া p কিমান পালো আমি 3 গতিকে a যদি আমি কিমান ধৰো 8 ধৰো b কিমান পাম b 4 ধৰো তেতিয়াহলে p কিমান পাম p পাম 3 হৈছে 5 বাৰ লিখিলো এনেকে হৈ গল এইবিলাক ইয়াতে এইবিলাক দিব নালাগে হৈছে এইবিলাক নিদিবা মই মানে এনে তোমালোকক দুখাবৰ কাৰণে দিছো যাতে তোমালোকে বুজি পোৱা এতিয়া 5টা যে হৈছে সহজ একদম তাৰপিছত লিখা আছে তলত দিয়া প্ৰতিটো গড় সৰল কৰা মানে এইটো ভাঙি পিনে একদম সৰু কৰিব কৈছে সৰু মানে ধৰা হল এটা সংখ্যাত নিব কৈছে সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয় নে নহয় সমান হয় নে পৰ্যবেক্ষণ কৰা হৈছে সমান হয় নে নহয় পৰ্যবেক্ষণ কৰিব কৈছে গোটেইকেইটা উত্তৰ আগত আমি উলিয়াই ল'ম হৈছে প্ৰথমতে উলাই ল'ম কি ওলাই তেতিয়া গম পাম হৈছে প্ৰথমটো আছে কি এক নম্বৰ আছে 4 পূৰণ 5 পূৰণ 4 যোগ 7 হৈছে আমি প্ৰথমতে কৰিম 5 পূৰণ 4 যোগ 7 এইটো কেই নম্বৰ এইটো 6 1 নম্বৰ হৈছে ইয়াতে এতিয়া আমি প্ৰথমতে আমি মন কৰিম যে আমি সদায় এটা কাম কৰো যে সদায় আমি বন্ধনীৰ ভিতৰৰ কাম আগত কৰো হৈছে বন্ধনীত কিমান আছে ইয়াতে বন্ধনীৰ ভিতৰত আছে এইটো বন্ধনী মানে এই ব্ৰেকেটটো বুজাই হৈছে ব্ৰেকেটৰ কাম আগত কৰো ব্ৰেকেট 5 4 গুণ কিমান 20 মাজত কি চিন আছে যোগ চিন আছে তাৰপিছত এইটো 7টোৰ কাম হোৱা নাই 7টো নামি আহিব হৈছে এতিয়া আমি 20 আৰু 7 যোগ কৰিম 20 আৰু 7 যোগ কৰিলে কিমান হয় 27 হৈছে ইয়াৰ উত্তৰটো কিমান পালো 27 পালো এতিয়া আমি 2 নম্বৰটো কৰিম হৈছে 2 নম্বৰটো কৰিম 2 নম্বৰত লিখা আছে ব্ৰেকেট -5 ইনটু -4 ব্ৰেকেট ক্লোজ তাৰপিছত 7 এইটো কোৱা হয় প্ৰথম বন্ধনী এইটো কোৱা হয় তৃতীয় বন্ধনী কিন্তু ইয়াতে দ্বিতীয় বন্ধনী দিয়া নাই এইটো দ্বিতীয় বন্ধনীৰ জায়গাত তৃতীয় বন্ধনী দি দিছে হৈছে ইয়াত একো নাই যে এইটোৰ বন্ধনীৰ কাম আগত কৰিলো হৈছে ইয়াতে মাইনাস ইয়াতে মাইনাস পূৰ্ণৰ ক্ষেত্ৰত মাইনাসে মাইনাসে সদায় কি হয় মাইনাসে মাইনাসে প্লাস হয় আৰু সংখ্যাৰ আগত প্লাসটো নিলিখে গতিকে আমি একো নিলিখিম চিন হৈছে তাৰপিছত 5 4 গুণ কিমান 20 এইখিনিৰ কাম হল
গতিকে ইয়াৰ পৰা ইটো উত্তৰ হ'ল আৰু এইখিনিৰ কাম হোৱা নাই গতিকে এইটো যেনেকে আছে সেনেকে নামিব হৈছে তাৰপিছত এতিয়া লিখিম 20 আৰু 20 আৰু 7 যোগ কৰিলে কিমান হয় আমাৰ 27 হৈছে ইয়াৰো উত্তৰ 27 ইয়াৰো 27 ইয়াতে লিখা আছিল যে তলত দিয়া প্ৰতিটো সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয় নে নহয় পৰ্যবেক্ষণ কৰা হৈছে ইয়াতে 27 আছে ইয়াতেও 27 ওলাল চোৱা সমান হৈ আছে হৈছে পৰ্যবেক্ষণ কৰিব কৈছে আমাক চাব কৈছে পৰ্যবেক্ষণ মানে বেলেগ একো নহয় যে চাব কৈছে তোমালোকক হৈছে তাৰপিছত 3 নম্বৰ আছে 3 নম্বৰত 7 পূৰণ 7 পূৰণ নহয় 7 যোগ 5 পূৰণ 4 এতিয়া আমি কৰিম 7 কাৰ কাম আগত কৰিম ব্ৰেকেটৰ কাম সদায় আগত কৰি দিওঁ গতিকে ব্ৰেকেটৰ বাহিৰে যিবিলাক থাকে সেইবিলাক একে একে লিখিম 7 টো 7 হিচাপে নামিল যোগটো যোগ হিচাপে নামিল এতিয়া পূৰণ কৰিম 5 4 গুণ 20 হৈছে 5 4 গুণ কিমান 20 এতিয়া 7 আৰু 20 যোগ কৰিলে কিমান হ'ল 27 চোৱা প্ৰত্যেকটা উত্তৰ 27 27 27 ইয়াৰ পিছৰ বিলাকো 27 27 ওলাব হৈছে আমি কৰি যাম 4 নম্বৰত কি আছে 4 নম্বৰত আছে 7 পূৰণ 7 যোগ -5 পূৰণ -4 এতিয়া আমি ব্ৰেকেটৰ কাম আগত কৰিম ব্ৰেকেটৰ কাম এইটো হৈছে ব্ৰেকেট কোনটো এইটো এতিয়া হলে ব্ৰেকেটৰ বাহিৰে যিবিলাক থাকে সেইবিলাক লিখিলে হ'ল তাৰপিছত মাইনাছে প্লাছ হলে সংখ্যাৰ আগত প্লাছ চিন নিলিখে হৈছে এইটো চিনটো হ'ল বেলেগ কিন্তু সংখ্যাৰ আগত প্লাছ চিনটো নিলিখে যেনেকুৱা হ'ল ধৰা হ'ল 20 আমি 20 হিচাপে লিখো প্লাছ 20 হিচাপে নিলিখো কিন্তু -20 হলে মাইনাছটো লিখিবলগীয়া হয় প্লাছ থাকিলে নিলিখিলে হয় প্লাছ ইটো আৰু ইটো সদায় একে হৈছে তেতিয়াহ'লে চিন নবহিব 5 4 গুণ 20 7 আৰু 20 কিমান হ'ল 27 হৈছে চোৱা উত্তৰবিলাক চববিলাক একে একে হৈ আছে হৈছে তাৰপিছত আমি কৰিম 5 নম্বৰটো 5 নম্বৰ আছে 7 যোগ 4 5 হৈছে এতিয়া ব্ৰেকেটৰ কাম আগত কৰিব লাগিব ব্ৰেকেটৰ বাহিৰে যিবিলাক থাকে চব একে একে নামাব লাগে হৈছে তাৰপিছত এইটো মাইনাছে প্লাছ থাকিলে সংখ্যাৰ আগত একো চিন নিদিলেও হয় প্লাছ চিনটো নিদিলেও হয় গতিকে চিন আমি নিদিওঁ 4 5 গুণ 20 7 20 গুণ 7 আৰু 20 যোগ কৰিলে কিমান হয় আমাৰ 27 হৈছে চোৱা উত্তৰ চবতে 27 27 ওলাই আছে হৈছে তাৰপিছত আমাৰ 6 নম্বৰত আছে 6 নম্বৰত কি আছে 4 পূৰণ 5 যোগ 7 এতিয়া আমি ব্ৰেকেটৰ কামটো আগত কৰিম ব্ৰেকেট কিমান আছে 4 5 20 হৈছে 20 যোগ 7 যে এইটো যেনেকৈ ব্ৰেকেটৰ বাহিৰে যিটো থাকে সেইটো নামি আহিলে হ'ল হৈছে তাৰপিছত 20 আৰু 7 27 চোৱা চব প্ৰত্যেকবাৰে উত্তৰ আমাৰ 27 27 27 চব বিলাক একে ওলাই আছে হৈছে তাৰপিছত চোৱা এইটো অলপ মন দিবা হৈছে 7 যোগ -4 পূৰণ 5 চোৱা এইটো প্ৰথমতে এই প্ৰথম বন্ধনীৰ মানে প্ৰথম বন্ধনীটো কামটো কৰিব লাগিব হৈছে যেতিয়া এইটো প্ৰথম বন্ধনীটো শেষ পাব তেতিয়া এইটো কি হৈ যাব প্ৰথম বন্ধনী হৈ যাব আৰু এইটো কি হৈ যাব দ্বিতীয় বন্ধনী হৈ যাব গতিকে আমি এনেকুৱা লিখিম ইয়াতে এনেকুৱা হ'ব তাৰপিছত এনেকুৱা হ'ব 4 এই দুটা কৰিলো কিমান হ'ল এই দুটা কৰিলো 4 5 গুণ 20 হ'ল এইটো নহ'ব 4 5 গুণ কিমান 20 তাৰপিছত এইডালটো উঠি গ'ল না 4 5 গুণ 20 এইডাল উঠি গ'ল গতিকে এইডাল কি হ'ব ফাৰ্ষ্ট ব্ৰেকেট হ'ব আৰু এইডাল কি হ'ব সেকেন্ড ব্ৰেকেট হ'ব হৈছে 5 4 গুণ 20 এইডাল চিন এইডাল হৈছে তাৰপিছত 7 চোৱা এতিয়া এই প্ৰথম বন্ধনী কামটো আগত কৰিম প্ৰথম বন্ধনী ইয়াতে কি আছে মাইনাছে প্লাছ কি হয় প্লাছ হয় প্লাছ হলে তাৰপিছত 20 আছে অকল 20 হ'ব প্লাছ হ'লে চিনটো নবহে গতিকে ইয়াতে কি পালো 7 20 27 হৈছে একদম সহজ এইবিলাক টেনচন নাই তাৰপিছত 8 নম্বৰ আছে কি 8 নম্বৰ আছে -7 5 4 এইটো চোৱা বন্ধনীৰ কাম আগত কৰিম হৈছে এইটো হ'ব সেকেন্ড ব্ৰেকেট হ'ব কাৰণ এইটো ভাঙি যাব সেকেন্ড ব্ৰেকেট এইটো মাইনাছ হৈছে এইটো হ'ব এইটো ভাঙি যাব এইটো হ'ব ফাৰ্ষ্ট ব্ৰেকেট এইটো হ'ব সেকেন্ড ব্ৰেকেট গতিকে ইয়াতে কি লিখিম সেকেন্ড ব্ৰেকেট দিম তাৰপিছত এইটো যোগ ইয়াতে চোৱা এই ব্ৰেকেটটো এতিয়া উঠি যাব এইখিনি কাম আগত হ'ব না এইখিনি উঠি যাব এই ব্ৰেকেটটো ইয়াতে যাব হৈছে গতিকে ইয়াতে কি হ'ব ফাৰ্ষ্ট ব্ৰেকেটটো হ'ব তাৰপিছত মাইনাছটো হ'ব 4 5 গুণ 20 হৈছে ব্ৰেকেট ক্লজ এইটো শেষ হৈছে তাৰপিছত এইটো চোৱা এবাৰ এইটো আৰু এইটোৰ কাম আৰম্ভ হ'ব মানে নহয় এইটো কাম হ'ব পাগত -7 তাৰপিছত চোৱা প্লাছে মাইনাছে ব্ৰেকেট থকা মানে কি পূৰণ হৈ থকা প্লাছে মাইনাছে কি হয় মাইনাছ হয় তাৰপিছত ইয়াতে কি লিখিম 20 আৰু
এই ব্ৰেকেটটো যিহেতু ভাঙি গ'ল, গতিকে এই ব্ৰেকেটটো কি হ'ব, এই ব্ৰেকেটটো প্ৰথম বন্ধনী হৈ যাব এতিয়া হৈছে। তাৰপিছত চোৱা এইটো বিয়োগ পূৰণ নহয়, কিন্তু এইখিনি হৈছে মাইনাছে মাইনাছে মাইনাছ সংখ্যা দুটা প্লাছ, গতিকে 20 আৰু 7 27 হৈছে। মাইনাছ আৰু বিয়োগৰ ক্ষেত্ৰত কি হয়, সংখ্যা দুটা যোগ আৰু চিনটো বিয়োগ, ইয়াতে হৈছে সংখ্যা দুটা যোগ চিনটো বিয়োগ হৈছে। তাৰপিছত এইটো ব্ৰেকেট থকা মানে কি বুজাইছে, ব্ৰেকেট থকা মানে সদায় কি বুজায়, পূৰণ বুজায়, গতিকে মাইনাছে মাইনাছে পূৰণ, মাইনাছে মাইনাছে পূৰণ কৰিলে কি হয়, মাইনাছে মাইনাছে সদায় প্লাছ হয়, প্লাছ থাকিলে সংখ্যাৰ আগত চিনটো নিলিখে, গতিকে অকল কি হ'ব 27 হ'ব হৈছে। হ'ব একদম সহজ। চোৱা চববিলাকে 27 27 ওলাই আছে। তাৰপিছত 9 নম্বৰটো কৰিম। 9 নম্বৰত 5 পূৰণ 4 হৰণ 2 10 যোগ 7 হৈছে। ব্ৰেকেটৰ প্ৰথম ব্ৰেকেটৰ কাম আগত কৰিম, এইখিনি এতিয়া শেষ পাব, তেতিয়াহ'লে এই ব্ৰেকেটটো কি হ'ব, প্ৰথম ব্ৰেকেট হৈ যাব হৈছে, প্ৰথম বন্ধনী হৈ যাব। 5 4 গুণ 20 হৰণ কিহেৰে দিব লাগে, 2 ৰে। তাৰপিছত 10 আৰু 7 হ'ব। চোৱা 20ক 2 ৰে হৰণ কৰিলে 2 10 গুণ 20 হৈছে, 2 10 গুণ 20, গতিকে ইয়াতে কি হ'ব 10 আৰু 7 10 10 20 20 7 27 হোৱা, উত্তৰ চবৰে 27 27 চববিলাকে 27 27 ওলাই আছে হৈছে। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে সকলোবিলাক মান সমান পৰ্যবেক্ষণ কৰা হ'ল, আৰু এটা শেষৰ বাৰ আছে, শেষৰটো আমি চাম। 5 পূৰণ 4 হৰণ 2 যোগ 10 যোগ 7 হৈছে। চোৱা এনেকে যদি থাকে, এনেকে চালে বহুত কনফিউজ লাগে হৈছে, বহুত কনফিউজ লাগে যে কোনটোৰ কাম আগত হয়। ইয়াৰ এই 5টো 4ৰ লগতো আছে, 4ৰ লগত আকৌ হৰণটোও আছে হৈছে। তেতিয়াহ'লে আমি মন কৰিম যে এনেকে দাগ দি এটা ললো সহজতে, তাৰপিছত আমি কি কৰিম, সদায় পূৰণ নাইবা হৰণৰ কাম আগত হয়, কিন্তু চিনটো যিটো আগত থাকে সেইটোৰ কাম আগত আমি কৰি ল'ম হৈছে। কোনটো চিন আগত আছে, প্লাছ পূৰণ চিনটো আছে, গতিকে 4 5 গুণ কি হ'ল 20। এইটোৰহে কাম হ'ল, এইটোৰ লগত হোৱা নাই, গতিকে এইটো হৰণ, এইটো 2 নামিল। তাৰপিছত 10, তাৰপিছত 7, তাৰপিছত এটা চোৱা 20ৰ লগত 2টো আছে, 2টো আকৌ 10ৰ লগত আছে, কোনটো আগত কৰিম, আমি সদায় মনত কৰিম যে যোগ বিয়োগ পূৰণ হৰণ থাকিলে সদায় পূৰণ নাইবা হৰণৰ কামটো আগত হয়, যিটো আগত থাকে। যোগ বিয়োগটো পিছত হয়, গতিকে আগত যোগটো হ'ব নে হৰণটো হ'ব, হৰণটো আগত হ'ব হৈছে। গতিকে 2 20 দি হৰণ কৰিলে 2 20 2 20 মানে 20ক 2 ৰে হৰণ কৰিলে কিমান হয়, 2 10 গুণ 20 হৈছে। গতিকে ইয়াতে কি হ'ব 10 10 আৰু 7 10 10 10 20 আৰু 20 7 27 হৈছে।